নলবাৰী জিলাৰ লাৰকুছিত আমছৰ ৪৫ সংখ্যক শ্বহীদ দিৱস উপস্থিত থাকে জিলা পৰ্যায়ৰ কৰ্মকৰ্তা। কালি নলবাৰী জিলাৰ লাৰকুছিত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছৰ ৪৫ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয়। লাৰকুছিৰ লাচা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটোত অসমৰ বিভিন্ন জিলাৰ পৰা সদস্যসকল আহি উপস্থিত হয়। মুকলি সভাৰ আৰম্ভণিতে শ্বহীদসকলক স্মৰণ কৰি শ্বহীদ বেদীত মালা অৰ্পণ কৰাৰ লগতে ৰেলীৰ আয়োজন কৰা হয়। আজিৰ দিনটো অসমৰ সংখ্যালঘু সমাজৰ কাৰণে এটা কলা দিন, কাৰণ 1980 চনৰ 26 মে অসমৰ সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অন্যায় আৰু অত্যাচাৰ হৈছিল, সামাজিক ৰাজনৈতিক শৈক্ষিক আৰু নাগৰিকত্বৰ ওপৰত যি ধৰণৰ অন্যায় অত্যাচাৰ কৰা হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত দাবী দিৱস নামেৰে এটা আন্দোলন ঘোষণা কৰা হৈছিল। আৰু সেই আন্দোলনত লাখ লাখ সংখ্যালঘু ৰাইজ ৰাজপথত ওলাই আহিছিল। আৰু সেই সময়ত অসম চৰকাৰৰ ভেৰণীয়া বাহিনী আৰু পুলিচৰ জৰিয়তে নিৰ্বিচাৰ গুলীচালনা কৰি আমাৰ বহু সতীৰ্থক এইখন পৃথিৱীৰ পৰা বিদায় দিছে। আৰু সেই যি বীৰ শ্বহীদসকলে আমাৰ কাৰণে জাতিটোৰ কাৰণে সংগ্ৰাম কৰি শ্বহীদ হ'লে, সেই শ্বহীদসকলক আমি প্ৰতি বছৰে সোঁৱৰোঁ আৰু এই 26 মেটো আমি শ্বহীদ দিৱস হিচাপে পালন কৰোঁ। গতিকে আজি আমি লাৰকুছিত কেন্দ্ৰীয়ভাৱে আজি আমি শ্বহীদ দিৱস পালন কৰিলোঁ আৰু শ্বহীদসকলক শ্ৰদ্ধাৰে কৰিছোঁ। আৰু শ্বহীদসকলক আমি য'তেই আছে তেখেতসকলক আমি জনাব বিচাৰিছোঁ যে তেখেতসকলে কুশলে থাকক আৰু তেখেতসকলে যি উদ্দেশ্য লৈ সংখ্যালঘু জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে অসমখনৰ কাৰণে যি আন্দোলন কৰি পৃথিৱীৰ পৰা বিদায় মাগিছে, তেওঁলোকৰ প্ৰতিটো কথা প্ৰতিটো দাবী যেতিয়ালৈকে পূৰণ নহ'ব তেতিয়ালৈকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অবিৰতভাৱে আৰু শক্তিশালীভাৱে আন্দোলন কৰি যাব। তেওঁলোকৰ এটপাল তেজৰ মূল্য আমি অথলে যাবলৈ নিদিওঁ শ্বহীদসকলক। গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত আমাৰ যিখিনি সাংবিধানিক অধিকাৰ, আমি কাৰো অধিকাৰ কাঢ়ি ল'ব বিচৰা নাই, কিন্তু আমাৰ যিখিনি ভাৰতবৰ্ষৰ সংবিধানে আমাক যিখিনি অধিকাৰ দিছে সেইখিনি অধিকাৰ আমাক দিব লাগিব। আৰু এই অধিকাৰখিনি চৰকাৰে যদি নিদিয়ে, আমি গণতান্ত্ৰিকভাৱে চৰকাৰৰ পৰা কাঢ়ি আনি হ'লেও আমি সেই অধিকাৰ ল'বৰ কাৰণে আজি সংকল্পবদ্ধ হৈছোঁ শ্বহীদ দিৱসৰ দিনা। দেখা পোৱা গৈছে যে অবৈধ নাগৰিকৰ সন্দেহত বহুতো আটক কৰা হৈছে, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক টাৰ্গেট কৰা বুলি ভাবে নেকি? চাওক, আচলতে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াটো কেনেকুৱা, আচলতে মুখ্যমন্ত্ৰীটোৰ জবাব দিব লাগে। এইটো মানুহটো গৰু ছাগলী নহয় যে গৰু ছাগলী এইবিলাক যে ধৰি বান্ধি য'ত ত'ত যেনে তেনে বিদেশী বুলি সন্দেহ কৰি তেওঁলোকক থানাত ভৰাই দিব, ক'ত বা লৈ যাব ক'ব নোৱাৰিব। গতিকে সম্পূৰ্ণভাৱে চৰকাৰে এটা প্ৰি প্লেন কৰি গৃহ বিভাগে এটা নটিচ জাৰি কৰিছে। সেই নটিচৰ আধাৰত আজি মুখ্যমন্ত্ৰীয়ে একপক্ষীয়ভাৱে তেওঁৰ ভোট বেংক সুৰক্ষিত কৰিবৰ কাৰণে, তেওঁ কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক টাৰ্গেট কৰিছে। মুখ্যমন্ত্ৰীয়ে ভালকৈ জানে যে অসমত NRC হৈছে, অসমত NRCত এতিয়া 19 লাখ মানুহৰ নাম বাদ পৰিছে, আবেদন কৰিছে। বহু মানুহ NRCত আবেদন কৰিব পৰা সুবিধা পোৱা নাছিলে। তাৰোপৰি অসমত কাট অফ ইয়াত 1971 মাৰ্চ কৰা হৈছে, অসম চুক্তি কৰা হৈছে ইয়াত। গতিকে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বেলেগ, অসমৰ কাৰণে কিন্তু বেলেগ, কাৰণ ইয়াত ফৰেনাৰ্ছ ট্ৰিবিউনেলছ আছে, বিদেশী ন্যায়াধিকৰণ আছে, ইয়াত বিচাৰ প্ৰক্ৰিয়া আছে। এই কথাখিনি মুখ্যমন্ত্ৰীয়ে জানে। কিন্তু এই সকলোখিনি কথা জনাৰ পিছতো কিহৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে ক'ৰবাত কাম কৰিব গৈছে, ক'ৰবাত মানুহে ডিভোটাৰৰ নামত কেছ চলি আছে, কিছুমান মানুহ ইণ্ডিয়ান ডিক্লেয়াৰ হৈছে, সেই সকলো মানুহক বা বিভিন্ন ক্ষেত্ৰত অলপ দাড়ি টুপি লুংগি দেখাৰ লগে লগে তেওঁলোকক ধৰি বান্ধি বিদেশী বুলি সন্দেহ কৰি তেওঁলোকক ক'ত লৈ যোৱা হৈছে, বিদেশী বুলি তেওঁলোকক লৈ যোৱা হৈছে। এই কথা বাৰ্তাবিলাকে বুজা যায় যে সম্পূৰ্ণভাৱে ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুসকলক টাৰ্গেট কৰা হৈছে। গতিকে আমি এইটো কোনো পদ্ধতিতে সহ্য নকৰোঁ। কাৰণ চাওক, 2019 চনতে ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰৰ পৰা কোৱা হৈছিলে যিসকলৰ নাম NRCত আছে, যিসকলে NRCত আবেদন কৰিছে, যিসকলে NRCত আবেদন কৰা নাই, তেওঁলোকক কোনো ধৰণে ডিটেক্ট কৰিব নোৱাৰিব। গতিকে যিসকলক কেছ চলি আছে ডিভোটাৰৰ নামত, সেইসকলক কোনো ধৰণৰ তেওঁলোকে ধৰিব নোৱাৰে। যিসকলে ইতিমধ্যে বিদেশী ন্যায়াধিকৰণে তেওঁলোকক স্বদেশী বুলি নিযুক্তি ৰায় দিছে, তেওঁলোকক ধৰিব নোৱাৰে। যিসকলৰ সুপ্ৰিম কোৰ্টত কেছ চলি আছে, যিসকলে বেল পাইছে, সেইসকলক তেওঁলোকে ধৰিব নোৱাৰে। কিন্তু আজি দেখা গৈছে ঘৰে ঘৰে সকলো মানুহক তেওঁলোকে এটা পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে, অসম এটা উত্তপ্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে খুব কাৰচাজিৰে আজি যধে মধে গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰি সংখ্যালঘু ৰাইজক যধে মধে তেওঁলোকে ধৰি বান্ধি তেওঁলোকে বিদেশী সজাব চেষ্টা কৰা হৈছে। গতিকে এইটো কোনো পদ্ধতিতে সহ্য নকৰোঁ। মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকীয়াইছোঁ, এই ধৰণৰ নাটক আৰু এই ধৰণৰ অত্যাচাৰ বন্ধ কৰক, অন্যথাই অসমৰ পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব। কাৰণ আমি কোনো বিদেশীৰ পক্ষত নাই। মই স্পষ্টভাৱে আপোনালোকক কৈছোঁ, যদি বাংলাদেশী আছে, বাংলাদেশ চৰকাৰৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰক, ভালকৈ তেওঁলোকৰ কাগজ পাতি তন্নকৈ চাওক, চাই পেলাই তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰক। আজি এজন মানুহ তেওঁক বাংলাদেশী বুলি কৈছে, কিন্তু তাৰ আজি পূৰ্বপুৰুষ 14 পুৰুষ আজি ভাৰতীয় নাগৰিক, তাৰ সন্তান ভাৰতীয় নাগৰিক, তাৰ পিতৃ ভাৰতীয় নাগৰিক, তাৰ মাতৃ ভাৰতীয় নাগৰিক, তাৰ আজো ককা ভাৰতীয়। এজন মানুহ কেনেকৈ বাংলাদেশী হ'ব পাৰে? এজন মানুহ ঘৰত আকৌ ডিটেনশ্যন কেম্পত কোনোবাই মৃত্যু হ'লে সেই মৃত্যু হোৱা ব্যক্তিজনক বাংলাদেশ পঠিয়াব লাগিছিল। বাংলাদেশ নপঠিয়াই সেই ব্যক্তিজনৰ কোনোবা পিতৃক, কোনোবা মাতৃক বা কোনোবা আজো ককাইক তেওঁলোকক গোটাই দিয়া হয়। এইটো কি ৰহস্য? গতিকে সম্পূৰ্ণভাৱে দেখা গৈছে যে অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘুসকলক নিক্ষেপ কৰি ৰাজনীতি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চক্ৰান্ত ৰচনা কৰিছে। গতিকে আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, বাংলাদেশী যদি আছে প্ৰপাৰ ৰাস্তা লওক, প্ৰপাৰ ৱে দি আইনগতভাৱে আলাপ আলোচনা কৰি বাংলাদেশ খেদি বাংলাদেশী পঠিয়াই দিয়ক। 71 চনৰ পিছত যিসকল আছে, মই স্পষ্ট কৈছোঁ, যদি কোনো মুছলমান 71 চনৰ পিছত আছে
তেওঁলোকক পঠিয়াই দিয়ক, আমচুৱে সহযোগিতা কৰিব। কিন্তু ৭১-ৰ আগৰ কোনো ভাৰতীয় নাগৰিকৰ নথিপত্ৰ থাকিলে তাৰ গাত হাত দিলে কিন্তু পৰিণাম ভয়াৱহ হ'ব, এইটো স্পষ্টকৈ কৈছোঁ। আৰু এটা কথা স্পষ্টকৈ আজি ক'ব বিচাৰিছোঁ, কংগ্ৰেছ আৰু ইউডিএফৰ প্ৰায় ২৫-ৰ পৰা ৩০জন বিধায়ক আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে অন্যায় অত্যাচাৰ কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক বাংলাদেশী সজাই যি ধৰণে তেওঁ অত্যাচাৰ কৰি আছে, এই অত্যাচাৰৰ জবাব যদি তেওঁলোকে সন্মুখৰ পৰা আহি নিদিয়ে, অহা ৰবিবাৰে গুৱাহাটীত আমি নাগৰিক অভিৱৰ্তন আয়োজন কৰিছোঁ। নাগৰিক অভিৱৰ্তনৰ পিছতো কিন্তু সংখ্যালঘু বিধায়কসকলকো কিন্তু উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমচুৱে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে।